এই চকুৰ আগত মছজিদ ভাঙি আছে। য'ত আমি নামাজ পঢ়োঁ অন্যায়ভাৱে ভাঙি আছে, অন্যায়ভাৱে আমি চাই আছোঁ, একো কৰিব পৰা নাই, চাই আছোঁ, একো কৰিব পৰা নাই। আমাৰ মাদ্ৰাছা ভাঙি আছে, মাদ্রাসা মসজিদ ভাঙিয়েছে, মাদ্রাসা ভাঙিয়েছে, দরগা ভাঙিয়েছে, কবরস্থানের উপর আক্রমণ করেছে, মুসলমানের উপর আক্রমণ আছে, মুসলমানের জোর জবরদস্তি মিয়া বনাই আছে, বাংলাদেশি বনাই আছে, অত্যাচার করেছে, উচ্ছেদ কৰি আছে। আমি একো কৰিব নোৱাৰোঁ, মই একো কৰিব নোৱাৰোঁ। আজি মই খুব আবেগি কৈছোঁ বস্তু কিছুমান মই চাই নাবানো। আজি আল্লাহ ৰচুল নবীজিৰ বংশধৰ আসাদ মাদানীজী আৰু মেহবুব মাদানীজীৰ ওপৰত ৫৬০০ কুকুৰ ৰাস্তা বাটে ঘূৰি খোৱা লাখ কুকুৰবিলাকে আজি আক্ৰমণ কৰিছে। আজি কেনেকুৱা আক্ৰমণ কৰিছে, নিজৰ এই লগত আজি মুছলমানক আক্ৰমণ কৰি কথা কৈ আছে, যোনে যি পাই আছে। এনেকুৱা হৈছে যে মুছলমানটো একোৱেই নহয়, মুছলমান কোনো ধৰ্ম নহয়, মুছলমান কোনো জাতি। আমাক কেনেকুৱা কৰি আছে, ফুটবলৰ নিচিনা। কি অত্যাচাৰ কৰি আছে। আজি মই যেতিয়া মোবাইলত দেখিলোঁ, মই খুব আবেগি কৈছোঁ। কেতিয়াবা এনেকুৱা হৈছে মই দিশাহাৰা হৈ যাওঁ, মই দিশাহাৰা কৰোঁ যে মই কেনেকুৱা মই নিজৰ জাতিক স্বাৰ্থ, মই নিজৰ জাতিক নিৰাপত্তা দিব নোৱাৰোঁ, মছজিদক নিৰাপত্তা দিব নোৱাৰোঁ, মুছলমানৰ ভিতৰত ধৰ্মক বচাব নোৱাৰোঁ। আজি যেনে যি বিজেপি একক অনা মুছলমান একক, কি ধৰণৰ CM একক। আজি CM যিসকলৰ কাৰণে AC ৰুমত শুই আছে, যিসকলে বনাইছে এওঁলোকে ৰাস্তাৰ কিনাৰতে পাৰৰ তলত শুই আছে। এই বৰষুণে ৰ'দ, সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ মেডিচিনৰ অভাৱ, গাখীৰ অভাৱ, খোৱা অভাৱ, আৰু যিবিলাকৰ ৭০-৮০ বছৰ এজ মহিলা একক, পুৰুষ একক, সেই প্ৰব্লেম, লেট্ৰিন বাথৰুম, খোৱা পানী, মেডিচিন। ৰাইজৰ পৰা কিমান আৰু খুজিম, কোনোবাই দিয়ে, কোনোবাই নিদিয়ে, কোনোবাই ডাঙৰ ডাঙৰ কথা কৈ দিয়ে। মই এনেকুৱা দিশাহাৰা হৈ গৈছোঁ যে আল্লাহ তালাক কি জনাম। আল্লাহ দুনিয়াত পঠাইছে, মোৰ নিজৰ জাতিক, মছজিদ, মাদ্ৰাছা, ইছলামক মই নিৰাপত্তা দিব নোৱাৰোঁ, আলিম উলিমক নিৰাপত্তা দিব নোৱাৰোঁ। আমাৰ অকল নিজৰ স্বাৰ্থ, টকা, গদি, MLA হব লাগে, চকী লাগে, চেয়াৰ লাগে, ক্ষমতা লাগে, পাৱাৰ ৰাখিওতো লাভ নাই। পাৱাৰ ইউটিলাইজ কৰিব নোৱাৰোঁ, প্ৰতিবাদ কৰিব নোৱাৰোঁ। এজনে আগবাঢ়ি গ'লে পিছফালে চাউণ্ড কোনো নাই। আজি উজনিত ষ্টাৰ্ট কৰিছে এওঁলোকে, আজি শৃংখলা চলিহাৰ দৰে কুকুৰবিলাকে ওজনত ষ্টাৰ্ট কৰিছে। কেতিয়াবা মনটো চায়, কেতিয়া আকৌ ভাবোঁ আমিতো একেই আল্লাহৰ বান্দা, চাই হিন্দু হওক, চাই মুছলমানে হওক। এই বুজি পোৱা নাই, কেতিয়াবা বুজি পাব কেতিয়াবা শৃংখলা চলিহাৰ যিটো পৰুৱাতে CM হওক, বিজেপিৰে যিবিলাক কৰ্তা এইবিলাক অত্যাচাৰ কৰিছে, কেতিয়াবা এওঁলোকেও বুজি পাব যে আমি মানুহৰ ওপৰতে অত্যাচাৰ কৰি আছোঁ। হিন্দু ধৰ্ম, মুছলমান ধৰ্ম বুলি ক'লে মানুহৰ ওপৰতে অত্যাচাৰ কৰি আছোঁ। এওঁলোকৰ ওপৰত ভগৱান আছে, আমাৰো আল্লাহ আছে। এওঁলোকেও জবাব দিব লাগিব, আমিও জবাব দিব লাগিব। অকল আমি দুনিয়াত আল্লাহ এইটো কাৰণে পঠোৱা নাই যে মস্তি কৰোঁ, ডাঙৰ ডাঙৰ বিল্ডিং বনাওঁ, ডাঙৰ ডাঙৰ গাড়ী খৰিদোঁ, পোলাও মাংস খাওঁ, ঘুমো ফুৰোঁ, এছ কৰোঁ, এইটো কাৰণে অকল পঠোৱা নাই। আল্লাহ তালা এইটো কাৰণে আমাক পঠোৱা নাই। আমি কি জবাব দিম যে আমাৰ মছজিদ ভাঙিছে, মই চাই আছিলোঁ, মাদ্ৰাছা ভাঙিছে, মই চাই আছিলোঁ, এই চকু দুটা দি তুমি দিছিলা, এই চকু দুটা দি চাই আছিলোঁ। ঈদগাহ ভাঙিছে, ঈদগাহত আক্ৰমণ কৰিছে, মুছলমানৰ ওপৰত অত্যাচাৰ কৰিছে, মুছলমানৰ ঘৰ বেহাৰা কৰিছে, বাংলাদেশী বনাইছে, মিয়া বনাইছে। মই বাৰ কৈছোঁ মিয়া নাই অসমত, বাংলাদেশী নাই। যদি বাংলাদেশী আছে, আইন আছে, আইনৰ জৰিয়তে আইনগতভাৱে যি কৰিব লাগে কৰক, আমিও লগত থাকিম। আমিও নিবিচাৰোঁ বাংলাদেশে অসমত থাকক। গতিকে বাংলাদেশের নামত মুসলমানের ওপর মিয়া নাই, মিয়া জোর জবরদস্তি মুসলমানের পর হয়ে গেছে।
জোৰ জবস্তি কেতিয়াবা এনেকুৱা হৈ যায় যে উজনিত যদি ক্ৰীম এওঁলোকে যদি চুৰু কৰিছে আমাৰ মুছলমানৰ ওপৰত, নিৰীহ মানুহৰ ওপৰত, শ্ৰমিকসকলৰ ওপৰত, মই কেতিয়াবা নামনিত তেনেকুৱা লাগি যাম, নামনিত আমিও কিবা কৰিব লাগিব। এওঁলোকে যদি আৰম্ভ কৰিছে আমি শেষ কৰিব লাগিব, আমি শেষ কৰিব লাগিব। আকৌ মনত এইটো আহি যায়, এওঁলোকে বুজি নাপায় কাৰণে ময়ো বুজি নাপাওঁ নেকি? এওঁলোকেতো মোৰ ভাই, এওঁলোকেতো মানুহ, একে ৰক্ত, একে হাত, একে চকু, একে ভৰি। তেওঁলোকে নিজৰ স্বাৰ্থৰ কাৰণে এইবিলাক অত্যাচাৰ কৰি আছে, নিজৰ স্বাৰ্থৰ কাৰণত কৰি আছে। আজি চাওক, আমাৰ জুম্মাত 2 ৰাকাত ফৰজ নামাজ, জুম্মাত আমাৰ 2 ৰাকাত ফৰজ নামাজ। আগত এছেম্বলিত 1.5 ঘণ্টা 2 ঘণ্টা ছুটি আছিলে এছেম্বলিত জুম্মা নামাজৰ কাৰণে, আজিকালি উঠাই দিছে। চাওকচোন, উঠাই দিছে। আজি কুৰবানী ৰখাই দিছে। আমি বোলে কুৰবানী হালাল কৰিব নোৱাৰিম, গৰু হালাল কৰিব নোৱাৰিম, গৰুৰ মাংস খাব নোৱাৰিম।